নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমটো খবৰ মহানগৰীৰ চিকিৎসক স্বামীৰ ভয়ংকৰ কাণ্ড ইতিমধ্যে আমি জনাই গৈছো পূৰ্বৰ বাতৰিটো যে এগৰাকী জ্যেষ্ঠ চিকিৎসক আৰু এই চিকিৎসক গৰাকীয়ে পত্নীৰ ওপৰত চলালে নিৰ্মম আক্ৰমণ ডাইৰেক্ট হপিয়া আহত কৰিলে পত্নীক আৰু তাতে ক্ষান্ত নাথাকি চিকিৎসাৰ চলেৰে চিকিৎসক গৰাকীয়ে পত্নীৰ শৰীৰত প্ৰয়োগ কৰে টোপনি অহা ইনজেকচন সংজ্ঞাহীন বেজি দি 3 মাহ ধৰি ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখে ঘৰতে আবদ্ধ কৰি ৰখা পত্নীক মাতৃয়ে উদ্ধাৰ কৰাৰ পিছত সমগ্ৰ ঘটনা পোহৰলৈ আহিছে ইতিমধ্যে নুনমাটি থানাত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছে চিকিৎসক স্বামী গজেন চন্দ্ৰ নাথৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ নগাঁও জিলাৰ ৰহাৰ ৰন্থলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এগৰাকী জ্যেষ্ঠ চিকিৎসক গজেন চন্দ্ৰ নাথ পত্নীৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা গজেন নাথক কঠোৰ শাস্তি বিহাৰ দাবী ভুক্তভোগী পত্নীৰ ইতিমধ্যে পত্নীয়ে বহু কেইটা অভিযোগ উত্থাপন কৰিছে কেৱল মাথু পত্নীগৰাকীক নিৰ্মম অত্যাচাৰে নহয় ইতিমধ্যে এগৰাকী পত্নীয়ে কৈছে যে তেওঁ তৃতীয় পত্নীহে অৰ্থাৎ প্ৰথম দুগৰাকী পত্নী আছিল প্ৰথমতেও তেওঁ বিবাহিত আছিল কিন্তু সাল চতুৰীৰে এনে ধৰণে এগৰাকী যুৱতী যিগৰাকী যুৱতী এগৰাকী জ্যেষ্ঠ চিকিৎসকতকৈ বয়সত যথেষ্ট সৰু এগৰাকী যুৱতীক বিবাহ পাশত আবদ্ধ কৰে আৰু পৰৱৰ্তী সময়ত যেতিয়া এগৰাকী যুৱতীয়ে সমগ্ৰ তেওঁৰ পূৰ্বৰ কথা অতীতৰ কথা তেওঁ জানে প্ৰশ্ন উত্থাপন কৰে আৰু সেই সময়ত তৰ্ক বিতৰ্ক হয় আৰু তাৰ পৰিণতিত ডাইৰে আঘাতপ্ৰাপ্ত কৰে পত্নীক আৰু তাৰ পিছত 3 মাহ ধৰি ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখে ইতিমধ্যে এগৰাকী পত্নীয়ে বহুকেইটা অভিযোগ উত্থাপন কৰিছে তাৰ ভিতৰত ড্ৰাগছৰ কথা উল্লেখ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে বহুকেইটা অভিযোগ আছে আমাৰ সাংবাদিক বলেন যেহেতু তাত উপস্থিত আছিল বলেনে ইতিমধ্যে আছুতীয়াকৈ কিছু সাক্ষাৎকাৰ লৈছিল আৰু তাত বহুকেইটা অভিযোগ এগৰাকী তৃতীয় পত্নী তথা তেওঁৰ মাতৃও বহুকেইটা অভিযোগ ইতিমধ্যে উত্থাপন কৰিছে মোৰ হাজবেণ্ডৰ নাম ডক্টৰ গজেন চন্দ্ৰ নাথ তেওঁ ৰহাৰন্থলী হস্পিটেলৰ চিনিয়ৰ মেডিকেল অফিচাৰ হয় গাইনকলজিষ্ট নগাঁৱৰ আমাৰ 2018 চনত বিয়া হৈছিলে মে 12 তাৰিখে আমাৰ বিয়াটো ঠিকে চলিলে তেওঁৰ ইতিমধ্যে মোৰ বিয়াৰ আগতে গম পোৱা মতে তেওঁৰ দুজনী ৱাইফ আছে ফাৰ্ষ্টজনীৰ লগত ডিভোৰ্চ হ'ল ছেকেণ্ডজনীৰ লগত এতিয়াও কেছ চলি আছে প্লাছ বাচ্চা এটাও আছে এইখিনি মই যেতিয়া মানে গম পালোঁ এই 3 মাহ আগত এই ঘটনাটো 3 মাহ আগত তাৰপিছত এনেকৈ ঘটনা গম পোৱাৰ পিছত মই লেপটপত ফটো কিছুমান পালোঁ তাক সোধোতে কৈছে যে মই ক'লোঁ ঘৰত যে মই ঘৰত এইখিনি কথা কৈ দিম তাৰপিছত এনেকৈ কওঁতে ক'লে যে দাখন লৈ পেলাই ৰাইট চাইডে কঁকালত ঘপিয়াই দিলে তাৰপিছত ইনজেকশ্যন পূৰা লেফ্ট চাইডে গোটেই চিন আছে মেডিকেল ট্ৰিটমেণ্ট কৰোৱা হৈছে শ্লিপিং ইনজেকশ্যন দিয়া হৈছে মই ফটোখিনি দি দিম গোটেইখিনি শ্লিপিং ইনজেকশ্যন কিহৰ কাৰণে দিয়া শ্লিপিং ইনজেকশ্যন যাতে মই ঘৰৰ মানুহক যাতে ক'ব নোৱাৰোঁ তাৰ বিষয়ে ঘৰত এইখিনি যাতে মই কথাখিনি ক'ব নোৱাৰোঁ সেইটো কাৰণে শ্লিপিং ইনজেকশ্যন দিছে আৰু আপোনাক গোটেই দিনটো খুৱাই থৈ দিয়ে যাতে ৰাতি হ'লে মই জাগি থাকোঁ ৰাতিটো ঘৰত ফোন কৰিব নোৱাৰোঁ দিনত ফোন কৰিম বুলি এনেকৈ মানে ইনজেকশ্যন দিয়ে টোটেল ক'ব গ'লে 1 year মান দিছে প্লাছ এবৰ্চন কৰিছে ঘৰতে ইলিগেল এবৰ্চন যিহেতু গাইনকলজিষ্ট হয় তাৰপিছত মানে এইবিলাক ঘটনা মই চব যেতিয়া মিলাই ক'লোঁ তেতিয়া মানে শ্লিপিং ইনজেকশ্যন দিয়া ষ্টাৰ্ট কৰিলে এইটো ক'ব গ'লে ড্ৰাগছতে পৰে মই ডাইৰেক্ট কৈ দিছোঁ এইটো ড্ৰাগছে হয় চ' এইটো কাৰণে তাৰ কোৱাৰ্টাৰত মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মই এটাই অনুৰোধ তাৰ যাতে ৰুমত চাৰ্জ ৱাৰেণ্ট দিয়ে গোটেইখিনি পাব মই এইখিনি কৈ দিওঁ আৰু তেওঁ নিজেও লয় ইনজেকশ্যন গোটেইখিনি পাই যাব তো এইখিনি মোক নিজে ড্ৰাগছ বুলিয়ে কৈছোঁ যিহেতু শ্লিপিং মই গম নাপাওঁ ভিতৰত কি দিয়ে এতিয়াও মোক লাগে শ্লিপিং টেবলেট মই লওঁ ৰাতি লৈ পেলাই মই শু গতিকে এইখিনিতো তাৰ চাৰ্জ কৰিলে ওলাই যাব যিখিনি কথা ইতিমধ্যে যুৱতীগৰাকীয়ে জনাইছে অৰ্থাৎ চিকিৎসকগৰাকী পত্নীয়ে ইতিমধ্যে বহুখিনি অভিযোগ উত্থাপন কৰিছে তাৰ ভিতৰত কিন্তু যদিহে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে বহুখিনি অধ্যায় ওলাই পৰিব তেওঁ ড্ৰাগছৰ কথা উল্লেখ কৰিছে ইনজেকশ্যনৰ কথা কৈছে আৰু যি নিচাযুক্ত ইনজেকশ্যন সেই ইনজেকশ্যন কেৱল তেওঁ পত্নীকে নহয় নিজেও ডক্টৰগৰাকীয়ে লৈছিল নিশাৰ ভাগত বুলি ইতিমধ্যে জনাইছে আৰু লগতে পত্নীগৰাকীয়ে কৈছে যে যিটো তেওঁলোকৰ ৰহাৰ ৰন্থলীৰ ঘৰ তাতো যদি তালাচী চলাই বহুখিনি তথ্য প্ৰমাণ পাব বলেন আছিলে গতিকে বলেনে আমাক আৰু অধিক এই সন্দৰ্ভত সবিশেষ জনাব পাৰিব
ভুক্তভোগী মহিলাগৰাকীৰ পৰা এই মুহূৰ্তত জানিব বিচাৰিম এই মুহূৰ্তত সেই বিষয়টো যোৱাকালি আচলতে ইতিমধ্যে আৰক্ষী গোচৰ ৰুজু কৰা হৈছে আমি পুনৰবাৰ জানিব বিচাৰিম আচলতে কি হৈছিলে ঘটনাটো 2018 মে 12 তাৰিখে মোৰ বিয়া হৈছিলে বশিষ্ঠ মন্দিৰ তাৰপিছত তেওঁ 1 ইয়াৰ ধৰি মোক স্লিপিং ইনজেকশ্যন দি আছে ইনজেকশ্যন দিয়াৰ পিছত মই ইমান ভালদৰে গম নাপাওঁ যিহেতু তেওঁ পেইন কিলাৰৰ লগত মিলাই দিয়ে গতিকে 3 মাহ আগতে মই তাৰ লেপটপত এইবিলাক কিবা কিবি গম পালোঁ তাৰ আগতে দুজনী বিয়া কৰোৱা ফাৰ্ষ্টজনীৰ লগত ডিভ'ৰ্চ হ'ল ছেকেণ্ডজনীৰ লগত এতিয়ালৈ ডিভ'ৰ্চ হোৱা নাই বাচ্চা এটাও আছে প্লাছ কেছো চলি আছে তো সেইটো কাৰণে যেতিয়া মই গম পালোঁ ঘৰত কম বুলি পেলাই মানে মোক একেবাৰে ডাইৰেক্ট ৰাইট চাইডে ঘপিয়াই দিলে আৰু লেফ্ট চাইডে যিহেতু ভালেই আছে জেগাখিনি সেইটো চাইডে গোটেই ইনজেকশ্যন দি আছে ডাইৰেক্ট ড্ৰাগ এডিক্ট বুলিয়ে ক'লেও ভুল নহয় যিহেতু মোক এতিয়া শ্লিপিং টেবলেটৰ দৰকাৰ গতিকে ইনজেকশ্যন মই এতিয়া 3 মাহ ধৰি দিছিলে তাৰপিছত মই 8 তাৰিখে যেনে তেনে মাহঁতক কৈ পেলাই মেছেজ দিছিলোঁ মাহঁতে মোক জোৰ জবস্তি লৈ আহিলে অহাৰ পিছতে আৰু তেওঁলোকে আকৌ পিছা কৰি পেলাই মোৰ পৰা গোটেই সোণৰ বস্তু কাঢ়ি লৈ যায় আৰু এনেকৈ আৰু মাহঁতে লৈ আহে আৰু মোৰ ট্ৰিটমেণ্ট আৰম্ভ কৰে আৰু খালী দলিন কিছুমান আনিছিলে য'ত চাইন দিব লাগে বুলি জোৰ জবস্তি কৰিছিলে দুজনমান ল'ৰাই আৰু এতিয়া গম পোৱা মতে তেওঁ পলাতক অৱস্থাত আছে নাই ডিউটি কৰা নাই ডিউটি এতিয়া কেনেকৈ অফ দিব পাৰে ক'ভিড প্ৰট'কলত মোৰ মতে ডক্টৰেতো কেতিয়াও অফ নাপায় গতিকে তেওঁক উচিত কাৰাদণ্ড দিব লাগে আৰু এই কথাখিনি তেখেতৰ যি মানসিকতা সেই কথাখিনি আপুনি তেখেতৰ পৰিয়ালৰ লগত সৈতে অৱগত কৰা হৈছিলে হয় মই তেওঁৰ পৰিয়ালক কৈছিলোঁ কিন্তু মাকেও ইয়াৰ ক্ষেত্ৰত জড়িত আছিলে মাকেও জোৰবস্তি হাতে ভৰি ধৰে আৰু সি ইনজেকশ্যন দিয়ে আৰু ঘৰৰ গোটেই ছোৱালীকেইজনীয়ে জানে বায়েক ভনীয়েক চবেই জানে কিন্তু একো হেল্প কৰা নাই প্লাছ মোৰ খবৰো লোৱা নাই আজি ডেটলৈকে খবৰ লোৱা নাই আৰু সি এতিয়ালৈকে নাই পলাইছে মই গম পাইছোঁ সেয়াই আৰু কিহৰ কাৰণে আচলতে কি হ'ব পাৰে কিহৰ কাৰণে আপোনাৰ ওপৰত এই ধৰণৰ যিহেতু মই ওপৰত কৈ দিম বা যিহেতু গোলাঘাট কোৰ্টত কেছ চলি আছে তেওঁৰ প্লাছ মৰিগাঁৱৰ এতিয়া বাৰু খতম হৈছে গোলাঘাটত এতিয়াও কেছ চলি আছে 4টা মই শুনিছোঁ গতিকে সেইখিনি কৈ দিম বুলি পেলাই আৰু বহুতো লেপটপত কিছুমান অবৈধ সম্পৰ্ক পাইছিলোঁ মই সেইখিনিৰ কাৰণে তেওঁ অকণমান মোক জোৰ জবস্তি কৰিছিলে আৰু ষ্টুডিঅ'ৰ পৰা প্ৰশ্ন আহিছে যে যিহেতুকে ইতিমধ্যে আৰক্ষীৰ ওচৰ চপা গৈছে আৰক্ষীত এই মুহূৰ্তলৈকে ভূমিকাটো কি দেখিছে আৰক্ষী ষ্টেটমেণ্ট লৈ আছে এতিয়ালৈকে এৰেষ্ট কৰা হোৱা নাই কি কৰে চাওঁ এফআইআৰ দিয়া হ'ল গোটেইখিনি ষ্টেটমেণ্ট হৈ আছে মেডিকেল কৰালে মেজিষ্ট্ৰেট মোৰ ষ্টেটমেণ্ট ল'লে এতিয়ালৈ এৰেষ্ট হোৱা নাই আৰু এয়া আছিল যুৱতীগৰাকী ইতিমধ্যে আমাৰ সাংবাদিক বলেনৰ ওচৰত এইখিনি কথা বা এই অভিযোগ আৰু এটা দুটা নহয় বহুকেইটা অভিযোগ ইতিমধ্যে উত্থাপন কৰিছে পৰিয়ালৰ লোক সাঙুৰ খাই আছে যুৱতীগৰাকী নিজৰ পৰিয়ালৰ লোকো সাঙুৰ খাই আছে গতিকে তদন্তৰ অন্তত ওলাব গোটেইখিনি কথা এই মুহূৰ্তত আমি ভাস্কৰৰ সৈতে সংযুক্ত হৈছোঁ যিহেতু ভাস্কৰ শইকীয়া আছে ৰহাৰ যিখন চিকিৎসালয়ত এইগৰাকী চিকিৎসক কৰ্মৰত হৈ আছে ভাস্কৰ আপোনাৰ ওচৰতে আহিছোঁ ফোনযোগে সংযুক্ত হৈছোঁ কেনে ধৰণৰ খবৰ আপোনাৰ হাতত আছে চিকিৎসকগৰাকীয়ে পলায়ন কৰা বুলি যিহেতু আমাৰ হাতত তথ্য আছে গতিকে সেই সন্দৰ্ভতো আপোনাৰ পৰা আৰু কিছু কথা জানিব বিচাৰিম হয় পাপৰি চাওক যি ৰংথলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসক গজেন চন্দ্ৰ নাথ তেওঁৰ বিৰুদ্ধে পূৰ্বৰ পৰা কিছু অভিযোগ আছিলে তেওঁ চিকিৎসালয়ত সময়মতে উপস্থিত থকা নাছিলে অনুপস্থিত হৈ আছিল প্ৰায়ে তেওঁ চিকিৎসকগৰাকীক বিচাৰিব লগা আছিল আৰু বিভিন্ন ধৰণৰ তেওঁৰ পৰিয়ালকেন্দ্ৰিক অভিযোগ আমি শুনিবলৈ পাইছিলোঁ আৰু তাৰ পিছতে যি ঘটনা এই পোহৰলৈ আহিছে এই ঘটনাই বৰ্তমান সমগ্ৰ নগাঁও জিলাতে এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আচলতে এই ঘটনা পোহৰলৈ অহাৰ পিছতে চিকিৎসকজন চিকিৎসালয়ত অনুপস্থিত হৈ আছে আৰু ভাস্কৰ ৰহা চিকিৎসালয় যিখন চিকিৎসালয়ৰ কথা আমি কৈ আছোঁ তেওঁ চিকিৎসক হিচাপেও তাৰমানে তাত অনিয়মীয়া আছিল তেওঁ ঠিক তেনেধৰণে চিকিৎসা প্ৰদান নকৰিছিল অৰ্থাৎ চিকিৎসক হিচাপেও ৰাইজৰ অভিযোগ আছিল তেওঁৰ বিৰুদ্ধে হয় হয় যিহেতু তেওঁক প্ৰায় চিকিৎসালয়ত অনুপস্থিত থকা দেখা গৈছিল কোনোবাই বিচাৰি গ'লেও তেওঁ চিকিৎসালয়ত পোৱা নাছিল তেনেকুৱা আমিও প্ৰায়
গৈছিলো তেওঁক বিচাৰি কিন্তু পোৱা নাছিলো তেনেকুৱা ধৰণৰ অভিযোগ আছে চিকিৎসালয়ত তেওঁ প্ৰায় অনুপস্থিত আছিল আৰু যিহেতু চিকিৎসালয়খনত তেওঁৰে এগৰাকী চিকিৎসক আছিলে আৰু জ্যেষ্ঠ চিকিৎসক হিচাপে আছিল গজন চন্দ্ৰ নাথ তাৰপিছতো তেওঁৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ আছিল আৰু তাৰপিছতে এই ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে পাপৰি ভাস্কৰ আৰু এটা কথা এগৰাকী চিকিৎসকৰ বিৰুদ্ধে বহু অভিযোগ আছে এটা দুটা নহয় বহু অভিযোগ ইতিমধ্যে পত্নীয়ে উল্লেখ কৰিছে যি কি নহওক সেয়া প্ৰমাণ হলে জানিব পৰা যাব কিন্তু অভিযোগ তেওঁ যেহেতু মুখেৰে সেইখিনি অভিযোগ কৈছে বা এজাহাৰ যেহেতু দাখিল কৰিছে পত্নীয়ে যিখিনি অভিযোগ উত্থাপন কৰিছে তাৰ ভিতৰত এনেকুৱা ধৰণৰ অভিযোগো আছে যে আমি যদি পৰিয়াল কেন্দ্ৰিক যিখিনি অভিযোগ সেইখিনি যদি আঁতৰাই থওঁ তেওঁৰ বিৰুদ্ধে যিখিনি অভিযোগ আছে তাৰ ভিতৰত কিন্তু তেওঁ কৈছে যে তেওঁ দুজনকৈ যুৱকক পঠিয়াইছিল এগৰাকী যুৱতীৰ ওচৰলৈ উকা কাগজ লৈ বা তেওঁৰ পৰিয়ালৰ লোকো এগৰাকী তাত উকিলৰ কথা উল্লেখ কৰিছে তাৰোপৰি আৰু এটা কথা উল্লেখ কৰিছে যে তেওঁ কৈছে ৰহাৰ যিগৰাকী OC তেওঁৰ পকেটত গতিকে এনেধৰণৰ বহু কথা যুৱতীগৰাকীয়ে কৈছে অৰ্থাৎ এতিয়া যুৱতীগৰাকী শংকিত এইবাবে যে যদিহে আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেওঁ কিন্তু অসুৰক্ষিত ভাস্কৰ গতিকে এগৰাকী আৰক্ষী বিষয়াৰ ওপৰতো কিছু অভিযোগ আছে হয় পাপৰি ইতিমধ্যে সেই কথা এতিয়াও প্ৰমাণ হোৱা নাই যদিও তেওঁ কৈছে কিন্তু আৰক্ষী গৰাকীয়েও এই বিষয়ে একো কোনো ধৰণৰ এতিয়ালৈকে মন্তব্য দিয়া নাই যিহেতু গজেন চন্দ্ৰ নাথ বৰ্তমান পলাতক অৱস্থাত আছে তেওঁৰ পৰা কোনো ধৰণৰ এই বিষয়ে জানিব পৰা নাই আৰু তেওঁ যি চিকিৎসালয় আছিল চিকিৎসালয়ৰ প্ৰাংগণত থকা কোনেও এই বিষয়ে মন্তব্য আগবঢ়োৱা নাই আৰু তেওঁ ঘৰৰ যি পৰিয়ালৰ লোক আছিল পৰিয়ালৰ লোককো বৰ্তমান কোনেও বিচাৰি পোৱা নাই সেই গতিকে আমি কোনো ধৰণৰ তথ্য প্ৰমাণ নাই আমি যিগৰাকী যুৱতী তেওঁ যিহেতু এইখিনি অভিযোগ উত্থাপন কৰিছে তেওঁলোকে এজাহাৰ দাখিল কৰিছে আৰু আমি যদি চাওঁ সেই অভিযোগ বহুখিনি অভিযোগ আছে আৰু তাৰ ভিতৰত পৰিয়ালৰ লোকৰ কথাও আছে আৰু আপুনি ইতিমধ্যে এটা কথা ক'লে যে পৰিয়ালৰ লোককো কোনেও বিচাৰি পোৱা নাই অৰ্থাৎ পৰিয়ালৰ লোক তাত আছিল তেওঁলোকেও ইতিমধ্যে তাৰ পৰা পলায়ন কৰিছে ভাস্কৰ ইতিমধ্যে কোনেও তেওঁলোকক বিচাৰি পোৱা নাই আচলতে তেওঁলোকৰ পূৰ্বৰ পৰা সন্দেহজনক আছিল আচলতে তেওঁলোক আমি অভিযোগ উঠা মতে যি অভিযোগ আমি পাইছিলো পূৰ্বৰ পৰা তেওঁলোকৰ চালচলন সন্দেহজনক আছিল আৰু এই ঘটনাই আকৌ তেওঁলোকৰ যি অভিযোগ আছিলে অভিযোগ সত্য প্ৰমাণিত কৰিছে আচলতে আৰক্ষী তদন্ততহে সমগ্ৰ তথ্য পোহৰলৈ আহিব গজেন চন্দ্ৰ নাথক যদি আৰক্ষীয়ে আটক কৰিব পাৰে তাৰপিছতে সমগ্ৰ তথ্য পোহৰলৈ আহিব পাপৰি চিকিৎসকগৰাকীৰ বিৰুদ্ধে যিহেতু অভিযোগৰ কথা কৈছে আপুনি কৈছে যে পূৰ্বৰে সন্দেহজনক বা ৰাইজেও তেনেধৰণৰ কথা কয় ওচৰ চুবুৰীয়া কোনোৱে কিবা ভাষ্য প্ৰদান কৰিছে নেকি আপোনাৰ আগত যে কেনেকুৱা ধৰণৰ বা কি গতিবিধি কেনেকুৱা আছিল এইকেইটা দিনত 3টা মাহত হয় বাপৰি আমি জানিব বিচাৰিছো আসলে কোনেও তেনেধৰণৰ কথা ক'ব বিচৰা নাই সকলো বিৰত আছে এই বিষয়ৰ পৰা এই বিষয়টোৰ বিষয়ত কোনেও মন্তব্য দিব নিবিচাৰে কিন্তু আমি নিজেও গম পাওঁ যে তেওঁ অনিয়মীয়া উপস্থিতি আছিলে চিকিৎসাৰ ক্ষেত্ৰত তেওঁ প্ৰায় অভিযোগ সেই সন্দৰ্ভত আছিল যে চিকিৎসালয়ত তেওঁ উপস্থিত নাছিলে পাপৰি নিশ্চয় ভাস্কৰ নিশ্চিতভাৱে আশা কৰিব পাৰি বা কাৰণ আৰক্ষী যেহেতু দেখিবলৈ পোৱা গৈছে বিগত সময়ছোৱাত এনেধৰণৰ বহু কেছ আৰক্ষীয়ে খুব সোনকালে যেহেতু সলভ কৰিছে বা খুব সোনকালে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে নিশ্চিতভাৱে এই যিটো ঘটনা সংঘটিত হৈছে এই ক্ষেত্ৰতো আৰক্ষীয়ে সফল হ'ব আৰক্ষীয়ে নিশ্চিতভাৱে যিগৰাকী চিকিৎসক সেই চিকিৎসকগৰাকীক আটক কৰিবলৈ সক্ষম হ'ব ধন্যবাদ জনাইছো ভাস্কৰ জ্যোতি শইকীয়া